নমস্কাৰ এডুকাল্ট চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম আজি আমি এই ভিডিঅ'টোত অপাৰেটৰ্ছ অভাৰলোডিং এই কথাটোৰ বিষয়ে আলোচনা কৰিম অপাৰেটৰ্ছ অভাৰলোডিং যিটো অভাৰলোডিং নামৰ যিটো কনচেপ্ট আছে অবজেক্ট ওৰিয়েণ্টেড প্ৰগ্ৰেমিঙৰ আমি যিটো C++ প্ৰগ্ৰেমিং লেংগুৱেজত শিকিছোঁ তাৰ এটা পাৰ্ট হয় তাৰ দুটা পাৰ্ট আছিলে এটা হ'ল ফাংচন অভাৰলোডিং আৰু এটা হ'ল অপাৰেটৰ্ছ অভাৰলোডিং আৰু ফাংচন অভাৰলোডিঙৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত ইতিমধ্যে আলোচনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি অপাৰেটৰ্ছ অভাৰলোডিং এই টপিকটোৰ ওপৰত আলোচনা কৰিম এতিয়া প্ৰথমে অপাৰেটৰ্ছ অভাৰলোডিং বুলি ক'লে তাৰ ডেফিনেশ্যনটো কি হয় You can redefine or overload most of the built-in operators available in C++. Thus, a programmer can use operators with user-defined types as well. অৰ্থাৎ যিবিলাক built-in operator আছে C++ programming languageত যেনে প্লাছ, মাইনাছ, মাল্টিপ্লাই, ডিভাইড সেই যিবিলাক অপাৰেটৰ আছে সেই অপাৰেটৰবিলাক আমি অভাৰলোড কৰিব পাৰোঁ আমি সিহঁতৰ এটা নতুন ডেফিনেশ্যন আমি সিহঁতৰ ডিফাইন কৰি দিব পাৰোঁ যে নৰ্মেলি অপাৰেটৰ্ছবিলাক আমি ইউজ কৰোঁতে আমি যেনেদৰে ইউজ কৰোঁ যে প্লাছ অপাৰেটৰ ইউজ কৰিলে আমি দুটা ইণ্টিজাৰ এড কৰিব পাৰোঁ বা দুটা ডাবল বা ফ্লোট ভেলু এড কৰিব পাৰোঁ কিন্তু আমি যেতিয়া অভাৰলোড কৰি পেলাই তাক নতুনকৈ ডিফাইন কৰিম তেতিয়া আমি নিজে বনোৱা কিছুমান অবজেক্ট আমি ক্লাছ ইউজ কৰি পেলাই নিজে বনোৱা কিছুমান অবজেক্টটো আমি প্লাছ যিটো অপাৰেটৰ আছে সেই অপাৰেটৰটো ইউজ কৰি পেলাই এড কৰিব পাৰিম সেইটোৱে হ'ল অপাৰেটৰ্ছ অভাৰলোডিঙৰ কনচেপ্ট অৰ্থাৎ আমি যিবিলাক অপাৰেটৰ আছে সেইবিলাক অভাৰলোড কৰোঁ ৰিডিফাইন কৰোঁ যাতে আমি অলৰেডি যিখিনি সিহঁতৰ ফাংচনেলিটি আছে তাতকৈও আৰু কিছুমান আমাৰ নিজৰ সুবিধাৰ বাবে নিজৰ অধিক কিছুমান ফাংচনেলিটি আমি যাতে তাত এড কৰিব পাৰোঁ Overloaded operators are functions with special names the keyword operator followed by the symbol for the operator being defined like any other function an overloaded operator has a return type and a parameter list operatorটো আমি যেতিয়া overload কৰোঁ তেতিয়া আমি operator keywordটো use কৰোঁ আৰু যেনেদৰে আমি ফাংচন overload কৰোঁ ঠিক তেনেদৰে operator overload কৰোঁতেও আমি তাৰ এটা return type দিব লাগে আৰু তাৰ কিছুমান পেৰামিটাৰ থাকে যিবিলাক সি ইনপুট হিচাপে লয় এতিয়া এখন লিষ্ট হয় অপাৰেটৰ্ছ which can be overloaded অৰ্থাৎ আমাৰ C++ প্ৰগ্ৰেমিং লেংগুৱেজত যিবিলাক অপাৰেটৰ্ছ এভেইলেবল আছে বিল্ট ইন অপাৰেটৰ্ছ তাৰ ভিতৰত এই লিষ্টখনত থকা যিখিনি এই টেবুলখনত থকা যিখিনি অপাৰেটৰ আছে সেই অপাৰেটৰখিনি আমি অভাৰলোড কৰিব পাৰোঁ আৰু অপাৰেটৰ্ছ which cannot be overloaded ইয়াত চাৰিটা অপাৰেটৰ আছে এই যিকেইটা চাৰিটা বিল্ট ইন অপাৰেটৰ C++ প্ৰগ্ৰেমিং লেংগুৱেজৰ এই অপাৰেটৰ কেইটা আমি অভাৰলোড কৰিব নোৱাৰোঁ এতিয়া আমি অপাৰেটৰ্ছ অভাৰলোডিঙৰ এটা যদি এক্সাম্পল চাওঁ তেতিয়া আমি ভালদৰে বুজি পাম এতিয়া ইয়াত আমি এটা এক্সাম্পল লৈছোঁ এই এক্সাম্পলটোত আমি কি কৰিছোঁ যে আমি এটা ক্লাছ ক্ৰিয়েট কৰিছোঁ যাৰ নাম দিছোঁ আমি চাৰ্কল আৰু তাত আমি এটা প্ৰাইভেট স্কোপ মডিফায়াৰৰ আণ্ডাৰত আমি এটা ডাবল ভেলু ক্ৰিয়েট কৰিছোঁ ৰেডিয়াছ বুলি আৰু তাৰপিছত পাব্লিক মডিফায়াৰৰ আণ্ডাৰত আমি কিছুমান মেথড এড কৰিছোঁ প্ৰথমতে হ'ল getCF বুলি এটা মেথড এড কৰিছোঁ য'ত আমি সেই চাৰ্কলটোৰ যিটো ৰেডিয়াছ থাকিব সেই ৰেডিয়াছটোৰ ভেলুটো লৈ পেলাই আমি চাৰ্কলটোৰ চাৰ্কামফাৰেঞ্চটো কেলকুলেট কৰিব পাৰোঁ ইয়াত আমি পাইৰ ভেলুটো 3.14 বুলি ধৰিছোঁ এপ্ৰক্সিমেটলি আৰু যিটো ছেকেণ্ড মেথড আছে সেইটো হ'ল set radius এই মেথডটো ইউজ কৰি পেলাই আমি চাৰ্কলটোৰ ৰেডিয়াছটো আমি ডিফাইন কৰিব পাৰিম যে ৰেডিয়াছটোত কিমান ভেলু হ'ব সেইটো আমি ইনপুট দিব পাৰিম আৰু এই ক্লাছটোৰ ভিতৰত আমি যিটো প্লাছ অপাৰেটৰ আছে প্লাছ অপাৰেটৰটো আমি অভাৰলোড কৰিছোঁ ইয়াত অভাৰলোড কৰোঁতে আমি অপাৰেটৰ কিৱৰ্ডটো ইউজ কৰিছোঁ আৰু এই প্লাছ অপাৰেটৰটোৰ আগত আমি কি দিম আৰু পিছত আমি কি দিম সেইটো আমি ইয়াত ডিফাইন কৰি দিছোঁ যে এই প্লাছ অপাৰেটৰটোৰ আগত আমি চাৰ্কল অৰ্থাৎ আমি চাৰ্কল ক্লাছটো ইউজ কৰি পেলাই যিবিলাক অবজেক্ট ক্ৰিয়েট কৰিম তেনেকুৱা ধৰণৰ এটা অবজেক্ট আমি প্লাছ অপাৰেটৰটোৰ আগত ইউজ কৰিম আৰু অপাৰেটৰটোৰ পিছত আমি পুনৰ সেই চাৰ্কল ক্লাছটো ইউজ কৰি যিবিলাক অবজেক্ট ক্ৰিয়েট কৰিম তেনেকুৱা এটা অবজেক্ট ইউজ কৰিব পাৰিম এতিয়া এই অপাৰেটৰ অভাৰলোডিং কৰা এই ফাংচনটোৰ ভিতৰত আমি লিখিছোঁ চাৰ্কল
আমি এটা নতুন সাৰ্কেল নামৰ অবজেক্ট ক্ৰিয়েট কৰিছো যাতে আমি দুইটা ভ্যালু এড কৰাৰ পিছত সেই ভ্যালু কেইটা ষ্ট'ৰ কৰিব পাৰো তাৰ কাৰণে আমি এটা নতুন অবজেক্ট ক্ৰিয়েট কৰিছো সাৰ্কেল নাম দি আৰু এই যেটো নতুন অবজেক্ট আছে এই নতুন অবজেক্টৰ ৰেডিয়াস ইজ ইকুৱেল টু যেটো প্লাস অপাৰেটৰটোৰ আগত যেটো সাৰ্কেল অবজেক্ট থাকিব তাৰ ৰেডিয়াস আৰু প্লাস অবজেক্টৰ পিছত যেটো আমি সাৰ্কেল অবজেক্ট দিম তাৰ ৰেডিয়াস এই দুইটা ৰেডিয়াস প্লাস কৰিলে এড কৰিলে আমি সেই ভ্যালুটো এই যেটো আমি নতুনকে সাৰ্কেল নামৰ অবজেক্ট আমি ক্ৰিয়েট কৰিছো ইয়াৰ ভিতৰত তাত আমি ভ্যালুটো এড কৰি পেলাই ষ্ট'ৰ কৰিম আৰু লাষ্টত আমি যেটো নতুন যেটো সাৰ্কেল অবজেক্ট ক্ৰিয়েট কৰিলো তাত যেটো ভ্যালুটো ষ্ট'ৰ হ'ল এড কৰাৰ পিছত সেই সাৰ্কেল সেই অবজেক্টটো আমি ৰিটাৰ্ন কৰিম এতিয়া আমি মেইন ফাংচনত প্ৰথমতে সাৰ্কেল 1 নামৰ এটা সাৰ্কেল ক্ৰিয়েট কৰিছো তাৰ পিছত সাৰ্কেল 2 সাৰ্কেল 3 তাৰ পিছত আমি cf নাম দি পেলাই এটা ডাবল ভ্যালু ক্ৰিয়েট কৰিছো ডিক্লেয়াৰ কৰিছো যত আমি বৰ্তমানৰ কাৰণে 0.0 ভ্যালু দি থৈছো আৰু ইয়াৰ পিছত আমি প্ৰথমতে কি কৰিছো আমি সাৰ্কেল 1 ৰ যেটো ৰেডিয়াস আছে হেতু আমি ডিফাইন কৰিছো আমি 1 বুলি দিছো ভ্যালুটো আৰু সাৰ্কেল 2 যেটো আছে তাৰো আমি ভ্যালুটো 1 বুলি দিছো এতিয়া আমি যেতিয়া সাৰ্কামফাৰেন্স আমি উলিয়াম সাৰ্কেল 1 ৰ get cf মেথডটো ইউজ কৰি পেলাই তেতিয়া আমি তাৰ সাৰ্কামফাৰেন্সটো 2 into 3.14 যিমান হয় হেতু পাম ঠিক তেনেদৰে সাৰ্কেল 2 ৰ get cf মেথডটো ইউজ কৰি আমি সাৰ্কেল 2 ৰ যেতিয়া সাৰ্কামফাৰেন্সটো উলিয়াইছো হেতু আমি ইয়াত প্ৰিন্ট হোৱা দেখা পাম এতিয়া আমি কি কৰিছো যে সাৰ্কেল 3 আমি ৰেডিয়াসটো আমি যেনেকৈ সাৰ্কেল 1 আৰু সাৰ্কেল 2 ৰ set radius মেথড ইউজ কৰি পেলাই ৰেডিয়াস দুটা আমি হিয়তৰ সেট কৰি দিছো হিয়তৰ ডিফাইন কৰি দিছো কিন্তু আমি সাৰ্কেল 3 ত তেনেদৰে ডিফাইন কৰা নাই আমি কি কৰিছো যে সাৰ্কেল 3 ত আমি সাৰ্কেল 1 আৰু সাৰ্কেল 2 ইহত দুটাৰ ৰেডিয়াস দুটা এড কৰি দিছো আমি যেটো প্লাস অপাৰেটৰটো ওভাৰলোড কৰিছিলো সেই ওভাৰলোডিং ইউজ কৰি পেলাই আমি সাৰ্কেল 1 আৰু সাৰ্কেল 2 এই অবজেক্ট দুটা এড কৰিছো আৰু এই অবজেক্ট দুটা এড কৰাৰ ফলত কি হ'ব যে ইহতৰ যেটো ৰেডিয়াস ভ্যালু আছে দুইটা অবজেক্টৰ সেই দুটা এড হৈ যাব আৰু সাৰ্কেল 3 ৰ ৰেডিয়াসত সেই এড হোৱা সেই সামটো সেই ভ্যালুটো ষ্ট'ৰ হৈ যাব এতিয়া যদি আমি সাৰ্কেল 3 ৰ সাৰ্কামফাৰেন্সটো চেক কৰো get cf মেথডটো ইউজ কৰি তেতিয়া আমি দেখা পাম যে সাৰ্কেল 1 আৰু সাৰ্কেল 2 ইহত দুইটাৰ ৰেডিয়াস দুটা প্লাস কৰাৰ পিছত আমি যদি সাৰ্কামফাৰেন্স ক্যালকুলেট কৰো তেতিয়া আমি যেটো সাৰ্কামফাৰেন্স পাম হেতু সাৰ্কেল 3 ৰ সাৰ্কামফাৰেন্স হ'ব এতিয়া আমি এই প্ৰগ্ৰামটো যদি কম্পাইল কৰো তাৰ পিছত যদি আমি ৰান কৰো তেনেহলে আমি দেখা পাম যে স্ক্ৰিনত circumference of circle 1 6.28 circumference of circle 2 6.28 আৰু circumference of circle 3 আমি পাইছো 12.56 অৰ্থাৎ circle 1 আৰু circle 2 ইহত দুইটাৰ circumference এড কৰি পেলাই আমি যেটো circumference পাম হেতু আমি circle 3 ষ্ট'ৰ কৰিলো ৰেডিয়াসৰ ভ্যালুটো ষ্ট'ৰ কৰিলো যাৰ ফলত আমি circle 3 ভ্যালুটো ডাবল হোৱা ভ্যালু এটা পাইছো গতিকে এটোৱে হল অপাৰেটৰছ ওভাৰলোডিং তোমালোকৰ যদি কিবা ডাউট আছে কিবা কোৱেশ্চন আছে তেনেহলে তোমালোকে তলৰ কমেন্ট সেকশনত সুধিব পাৰিবা নহলে বা আমাৰ ইমেইল এড্ৰেছটো তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈও তোমালোকৰ কিবা যদি কোৱেৰিজ আছে তেনেহলে সুধিব পাৰিবা আৰু আজিৰ ভিডিওটোত ইমানখিনিয়ে ধন্যবাদ